ভাল লাগছে। ক'ত যাই আছা? বিয়াত? হেল্ল' গাইজ, আজি মই উন্নতা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আকৌ আমাৰ ঘৰৰ পৰা আহি আকৌ মাহীৰ ঘৰত মানে গেদিকেইটা কঠিয়া লৈ যাওঁ। যিহেতুকে সিহঁতে আমাৰ লগতে যাবৰ কাৰণে ৰখি আছে, সিহঁতক লৈ আহিলোঁ। আৰু সিহঁতে মোৰ এই ভিডিঅ'টো চাই পূৰা মোক খং কৰিব, সিহঁতক গেদি বুলি ক'লোঁ যি। আৰু ইয়াত ফাইনেলি আমি বিয়া ঘৰ আহি পালোঁ, মানে মাহীৰ ছোৱালীটোৰ বিয়া, মোৰ কাজিন চিষ্টাৰ হয়। আৰু ধুনীয়াকৈ আমি এণ্ট্ৰি কৰি আছোঁ। আৰু আহি কিনে আপোনালোকক অকণমান পেণ্ডেলটো দেখাই দিলোঁ। আৰু আহি কিনে আপোনালোকে দেখাই পাইছে মোৰ বেটীৰ বদমাছ আৰম্ভ হৈয়ে গ'ল। নাজানো আৰু কিমান দেৰি সেনেকৈ থাকে, এইটো মোৰ আম্মা। আৰু তাৰপিছত আমি এনেকৈ ভাত পানী খাই কেনে অকণমান এনে ফুৰিলোঁ। আৰু এটা আলহী চালহী আছে, আলহী চালহী বিচাৰি গ'লোঁ। যিহেতুকে ভাত খাই পিনে অকণমান চাহ খাব পাৰিলে ভাল লাগে, সেইকাৰণে চাহ বিচাৰি গ'লোঁ আমি এনেই গোটেইকেইটা। মাহীৰ ছোৱালী, মাহী, তাৰপিছত বৌ, তাৰপিছত আমাৰ মামী, গোটেইকেইটা লগ লাগি। তাৰপিছত ইয়াক কইনাক দেখা নাই, কইনাক টানি ধুই লৈ যাই আছে, ফটো উঠে বোলে। তাই এইফালে ভোক লাগিছে, ভাত খাব লাগে, ইহঁতৰ ফটো উঠা তাড়াতাড়ি। তাৰপিছত আৰু মোৰ বেটীক দেখা পাইছে নে, ৰভাত যাই কিনে বহি আছে, কইনা ভাত খাব গৈছে আৰু মোৰ বেটী তাতে বিন্দাছ বহি আছে আৰু মোক টাটা দি আছে। আৰু কাষত থকা মাইনাটো যে পুতলাটো লৈ আছে, সেইটোৰ কাৰণে কিমান কাজিয়া গাইছ, কি ক'বা। আপোনালোকক যদি দেখাব পাৰিলোঁ হয়, দেখাই দিলোঁ হয়। আৰু এই চাওক কি ডান্স কৰি আছে। তাৰপিছত এয়া সন্ধিয়াৰ সময়ত আমাক লুচি পুৰি দিছে, সেয়া দিছে পনীৰ, তাৰপিছত আৰু সৰু সৰু আলু ভাজিছে, তাৰপিছত ঘুগুনি এনেকৈ। আৰু এইটো মই, মোৰ বেটী যাই তাতে কান্দি আছে কোনা এটাত, তাইৰ কাৰণেতো মোৰ শান্তি নাই, বিয়া খান কৰি দিছে বাপৰে বা। বিয়া ডেন্স Hi guys! আজি আমি মামী আৰু মই বিয়াত আহিছোঁ একেলগে। কিবা কবি নেকি মামী? কওক। আৰু বিয়াত আহিছোঁ, এতিয়া একো খাব পৰা নাই। আজিৰ মই মিনি ব্লগটো ইমানতে এৰিলোঁ। আৰু এইফালে পূৰা ডেন্স চলি আছে। ইয়াৰে লং ভিডিঅ' মই ইউটিউব চেনেলত দি থৈ দিছোঁ, আপোনালোকে চাই ল'ব। ৰেশমা বেগম বুলি আছে। আৰু মোৰ পেজটো প্লিজ ফ'ল' কৰি দিব। বাই বাই।